বিটিসি নিৰ্বাচনৰ পুতক লবলৈ সাজু হৈছে বিপিএফ। মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে পুতক লব বিপিএফে। ঢেকিয়াজুলিত অশোক সিংহলৰ বিৰুদ্ধে প্ৰাৰ্থী দিব বিপিএফে। ঢেকিয়াজুলিত ভেটি সবল কৰিবলৈ উঠি পৰি লাগিছে এতিয়া বিপিএফ। বিটিসি নিৰ্বাচনত হাগ্ৰামা মহিলাৰীক পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াইছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। প্ৰমোদ বড়োৰ পক্ষ লৈছিল মন্ত্ৰী অশোক সিংহলে। বৰ্তমান অশোক সিংহলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিপিএফে। 5 বছৰে প্ৰমোদ বড়োক গাইড কৰিয়েই সময় কটালে অশোক সিংহলে। 5 বছৰে অশোক সিংহলে কেৱল প্ৰমোদ বড়োক পহৰাহে দিলে। সমষ্টি উন্নয়নৰ বাবে একো নকৰিলে সিংহলে। যোৱা 5টা বছৰত আমাৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই প্ৰমোদ বড়োক গাইড দিওঁতেও তেখেতে যোৱা 5টা বছৰ পাৰ কৰিলে। তেখেতে নিজৰ সমষ্টিত যিমান সময় থকা নাছিল তেওঁ তাতকৈ বেছি সময় প্ৰমোদ বড়োক গাইড কৰি কোকৰাঝাৰত থাকিছিল। এইটো মই কোৱা কথা নহয়, সমষ্টিবাসীৰ মানুহে যেতিয়া আমাৰ লগত মানে কথা বতৰা পাতে, আমি যেতিয়া আমাৰ নিজৰ দলৰ সাংগঠনিক কাম কাজত ঢেকিয়াজুলিলৈ যাওঁ তেতিয়া ঢেকিয়াজুলি সমষ্টিৰ মানুহবিলাকে এইবোৰ কথা কয়। বিপিএফ নেতা শ্যাম চুন্দিৰ অভিযোগ, অশোক সিংহল ঢেকিয়াজুলিৰ স্থানীয় বাসিন্দা নহয়, গতিকে স্থানীয় বাসিন্দাক গুৰুত্ব নিদিলে সিংহলে। অশোক সিংহাল ডাঙৰীয়াই ঢেকিয়াজুলিৰ স্থায়ী বাসিন্দা নহয় আৰু তেখেতে ইয়াত যিখিনি কাম কাজ আৰম্ভ কৰিছে বাহিৰা লোকক তেওঁ বৰপিৰা পাৰি দিছে। ইয়াৰ স্থানীয় লোকসকলক তেখেতসকলে কোনো ধৰণৰ আদৰ দেখিবলৈ পোৱা নাযায়। বিপিএফৰ মতে এতিয়া সমষ্টিবাসীয়ে বুজি পাইছে অশোক সিংহলৰ অৱস্থা পুতৌজনক ঢেকিয়াজুলিত। ইয়াৰ বিপৰীতে বিপিএফৰ স্থিতি সবল ঢেকিয়াজুলিত। সেয়ে বিপিএফে ঢেকিয়াজুলিত প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো নিশ্চিত। আমি ঢেকিয়াজুলি সমষ্টিত আমাৰ কাম কাজ পূৰ্ণ গতিত চলাই ৰাখিছোঁ। অহা দিনত আমি ঢেকিয়াজুলি সমষ্টিত বিপিএফ দলে কেণ্ডিডেট প্ৰদান কৰিব। আমি বহুকেইজন প্ৰাৰ্থী আমাৰ মাজত আবেদন কৰিছে। আমি তেখেতসকলৰ লগত কথা বতৰা পাতি আছোঁ। সাংগঠনিক কাম কাজ গ্ৰাছৰুট লেভেলত আমি খুব সুন্দৰকৈ পৰিচালনা কৰিছোঁ। ওদালগুৰিৰ পৰা যতীন নাথৰ সহযোগত গুণজিৎ দাসৰ ৰিপৰ্ট DY265।